বন্ধুসকল পম্পিৰাজ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইহঁতৰ লাগি আছে মানে ৰাতিপুৱা উঠোতে দেৰি হৈছে। ভণ্টিয়ে সুধি আছে তই মোক কিয় মাতি দিলা এই আৰু তাকে ভাষণ দি আছে। গা ধুবা গৈছো যাই আহি কাপোৰ সলোৱাই নাহি আহিয়ে পাইছো মই নাজানো ৰেডি হৈ আহি পাওঁতে তই মোক কিয় তেনেকে গা ধুইছা? মই উঠিছো টিকলা আহিছে বস্তু নিব লগে লগে উঠিছো উঠি পেলাই কাৰণ মোৰ তুলি চুলি সোমোৱা আছিলে তুলি ওলাবলগীয়া হোৱা নাছিলে তাৰ কাৰণে বিচনা চাদৰখন জাপিলো তাকে যাই আছো বিচনা চাদৰ জাপি সোমাই লগে লগে গাটো ধুব গৈছো গাত চুই আহি লগে লগে কাপোৰ চাপোৰ পিন্ধি ধুনীয়া কৰি টাইমত হৈ গৈছে মানে এতিয়া আমি আহি পালো আমাৰ পেণ্ডেলত আমাৰ য'ত ষ্টাফ বাজ আছে মানে আমি ওচৰত আছো আমাৰ বস্তুখিনি আগতে নিব তাৰপিছত মানে বাকীবিলাকে হোটেলত আছে যে বাছখন লৈ যাব আৰু তাতে মানে বস্তু উঠাই লৈ যাব আৰু মেইন কথাটো কৈছোঁ যে আমি আজি গৈ আছোঁ ক'ত গহপুৰত আপোনালোকক কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ এইটো আপোনালোকে চাব। ইমান ধুনীয়া এটা কথা কৈ আছা আপোনালোকে ল'ৰা ছোৱালী চালে বা আমাৰ দেউতাই ইমান ধুনীয়া জ্ঞান দে পুৰস্কাৰ দিব যায়গে দে ভগৱানে ৰাঙা কৰি দিলা কলা লাগে চুলিখিনি মোৰ বগা আছিলে চবে আচৰিত খাইছিলে খুৰাই দিয়া পাছত আমাৰ ভণ্টিৰো আছিল ফৰেণ্ডৰ বুলি কৈছিল তাই সেইটো বাৰু চুলিটো জন্ম পাওঁতে বহুত বগা আছিল ধুকধুকীয়া কলা আহিছা এতিয়া চোন বগা কিন্তু পাণ্ডু বগা আছিল পাণ্ডু মানে কি পাণ্ডু মানে কি পাণ্ডু এটা দেৱতা ভগৱান পাণ্ডু তাই ৰ মই কিবা এটা ভাল কথা কৈছে শুনিলো আমি নাজানো কথাটো জানো পাণ্ডু বগা আছিল পাণ্ডু আৰু কোনি অন্ধ আছিলে আমি বালিপাৰা ষ্টেচন পালো ভিডিঅ' উঠাৰ কাৰণে হাল্লা চাওকচোন আমি পাইছোঁ বালিপাৰা ষ্টেচন আৰু ইয়াতে চাহ খাব ৰখাইছে তো এইকেইদিন ভাবি আছোঁ ষ্টেচনত এবাৰ ফুৰিব আহোঁ কিন্তু আহিব পৰা নাছিলোঁ তো ইয়াতে চাহ খাব ৰখাই দিছে কাৰণে আৰু এবাৰ ফুৰিব আহিলোঁ তো আপোনালোকে এনেকৈ তাৰপৰা উঠি আহিছোঁ ৰেল ষ্টেচন চাব আহিছোঁ ইমান হেৰি বগাব নগাতে মোক দেখিছে আমাৰ কি ফাই আহিছো এক পাক মাৰি কেনে জনী ৰে খনি ইয়াতে আহিব পাৰিছি না ঘৰ লৰি গৈছে গাইছ মই একদম আৰু ট্ৰেইন এখন আহিলে ভাল আছিলে গাইছ ভিডিঅ' এটা বনাব পাৰিলোঁ হয় ট্ৰেইন লাইনটো ৰখি আছে এখন ট্ৰেইন মই বৰ্তমান তাৰ ওচৰলৈকে গৈ আছোঁ য'ত ট্ৰেইন ৰখি আছে কৰবী মোক ফটো উঠিবৰ কাৰণে মাতি আছে তো মই প্ৰথমতে গৈ লওঁ এয়া কৰবী উঠোৱা মজা লাগব তো ট্ৰেইনৰ ওচৰত আমি ফটো উঠি লওঁ প্ৰথমতে ট্ৰেইনৰ ওচৰত পালোঁ বৰ্তমান ফটো উঠাৰ ধান্দা মাৰি আছা মই নৰোঁ ফটো উঠিব আৰু এয়া হ'ল ট্ৰেইন ইয়াতে মাল টানা হেৰি নেকি ট্ৰেইন নেকি নাজানো এইবিলাক ইয়াতে JCB হে আছে কৈনো কি দেখাইছোঁ জানো এয়া
জেচিপি আছে বৰ বেছি দীঘলো নহয় ট্ৰেইনখন এয়া এতিয়া আমি গৈ আছোঁ ফটো উঠিবৰ কাৰণে ভাল লাগিছে Hey guys, আমার গাড়ি স্টার্ট দিছে দৌড়ি আছো এতিয়া দৌড়ি আৰু খল দৌড়ি গৈছে জুনমনি দৌড়ি আছে চাও জুনমনি বোলে জাৰ্ণি আজি 3 ঘণ্টাৰ কাৰণে আমি বস্তু উঠাই আছে তাৰে ওচৰতে হোটেল এখন আছে তো আমি সোমাইছোঁ চাহ খাবৰ কাৰণে আৰু আজি পৰঠা লৈছোঁ খাব পৰঠা লৈছোঁ আৰু ইহঁতক দিয়া নাই বৰ্তমান ৰখি আছে আমাৰ কৰবী মই তাৰ মচি খাবা ভাই কৰবী আৰু জেউতিক দিছে আমাক তিনিজনীক দিছে তো আমি খাই আমি চাহ পানী খাই যাত্ৰা কৰিলোঁ গহপুৰলৈ চাওকচোন ইমান ধুনীয়া চাহপাতৰ বাগান আৰু এতিয়া আমি আপাৰৰ ফালে আহিছোঁ স্থলত চাহৰ বাগানটো দেখিয়ে থাকিম আৰু বন্ধু বান্ধৱীসকল এয়া হ'ল বিশ্বনাথ চাৰিআলি ইয়াতে অলপ কিবা কাম আছিল কাৰণে ৰখিছিলে আৰু মই তাকে ভিডিঅ' বনাই দিলোঁ এইবালো ফাইনেলি গহপুৰ আহি পালোঁ আৰু সকলোৱে এতিয়া বৰ্তমান ভিডিঅ' কৰাত লাগি আছে আৰু এইবিলাক বস্তু চবে নাগালে আমি ভিডিঅ' কৰিলে ইহঁতে কিবা খপা কৰি চাই আমি ভিডিঅ' কৰিলোঁ কিবা লাজে লাগে ভিডিঅ' বনাব ইহঁতৰ কাৰণে এইটোক চাচোন কেনেকৈ চাই আছে ভিডিঅ' কলে আমি ভিডিঅ' কৰিলে খপা কৰি চাই আৰু গাইজ ইয়াতে কাপোৰ ওলাইছে অলপ ওলাই যাওঁ লাই দিলে ধুনীয়াকৈ যাই চাবি দেই নহয় ইমান লাজ কৰি দেখিছা মোক জীৱনত কাম নোহোৱা মানুহৰ এইবিলাক ঘৰত মই এইগিলা এনেকে লাজু গিলা আৰু এটা কাম কৰো কি জানা মনিকা ইছু পিছু ৰাজি পালে সেইগিলা কৈ দিব গাইজ কিবা ইছু পিছু মই যে খালি মাজে বহিব যায় মই তো অলপ বহিগিলা বিচাৰি থাকো লাজ বা লাজ কৰিছে আমাক দিছে লাজ কৰিছে চাবি দে ইনকে দিলা এইগিটা চাবি এইগিটা ইনকে যে আমাৰ আমি ইনকে দিলা লাজ কৰে চাবি এই লাজ কৰিছে দেখছা এইগিলা মাই গড এইগিলা ফুলগিলা বটলি ফেলে মই ইনকে হেৰি কৰি থাকো আই লাভ ইউ কৰিছে আই লাভ ইউ এইটো কোনফালৰ পৰা ৰ'জ মই বুজি পোৱা ৰ'জ নহয় এইটো বেলেগটো আই লাভ ইউ এইটো হেৰি আই লাভ ইউ এইটো লাজুকী ৰ'জ লাজুকিৰে কিবা কি জানো আই লাভ ইউ আৰু ইনকে ইছু পিছু সেইগিলা আৰু এটা আৰু এটা কি জানা আমি কাপোৰৰ ফালে কাপোৰ চাওঁ যদি কমতে পাওঁ ল'ম আৰু এতিয়া চাওঁ আৰু এতিয়া ওলাই আহিছোঁ চুম্পি আৰু মই কাপোৰ কিনিবলৈ যদি কমতে পাওঁ লৈ যাম ইয়াতে কাপোৰ ওলাইছে 90 টকীয়া আৰু 150 টকীয়া তো মই আপোনালোকেতো জানেই মই কম দামৰ চাওঁ গতিকে 90 টকীয়া তিনিটা টপকে লৈ ল'লোঁ গাইজ কাপোৰ কিনি পইচা খতম কৰি দিলোঁ পইচা নাই এতিয়া ধাৰাই লৈছোঁ পইচা পাতি নাই তথাপিও মানে কাপোৰ কিনিছোৱে আৰু গাইজ এয়া চাওকচোন ইমান মৰম লগা টপটো এইটো কিমান লৈছে জানেনে মাত্ৰ 90 টকা আৰু মই নলৈ থাকিমনে আৰু এইটো লৈছে ভণ্টিয়ে এইটো 90 টকাতে পাইছে আৰু এইটো লৈছে চুম্পিয়ে আলহীৰ কাৰণে 150 টকা চাওকচোন ইমান ধুনীয়া লাগিছে টপকেইটা আৰু এইটো গাইজ 90 টকা দেই বেছি নহয় কিন্তু মাত্ৰ 90 আৰু
এইটো কোলা টপ ইমান ভাল লাগিছে নহয় ভণ্টি কিন্তু কাপোৰখিনি মই চইচ কৰি দিছোঁ দেই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব আৰু কিন্তু গোটেইবোৰ 90 টকীয়া মাত্ৰ চুম্পীয়ে 150 টকীয়া কাপোৰ কিনিছে আৰু আমি 90 টকীয়াত আমি কিনি লৈ আহিছোঁ গাইছ লাইনমেন বনাই দিছে মই এতিয়া বৰ্ড ভাল কৰি আছোঁ মই বৰ্ড ঠিক কৰি দি আছোঁ বৰ্ডৰ মানে এই কানেকশ্যনডাল ছিঙি গৈছে গাইছ মই এতিয়া লাইনমেন হৈছোঁ বৰ্তমান আৰু লাইনৰ কাম অলপ অলপ শিকিছিলোঁ মোক নেদেখা এদিন আমাৰ কাৰণে মোৰ বৰ্ডখন বেয়া হ'ল বা ভাল কৰি দিব লৈছে মই লাইনৰ কাম অলপ শিকিছোঁ শিকি পেলাই মানে ইয়াতে অলপ হেৰি কৰি আছোঁ আৰু এতিয়া মই ইহঁতক মোক পইচা দিবি কোন কলেজত আছ সেইটো ক হা কোন কলেজত আছোঁ তোৰে কলেজত আছোঁ ছয়দুৱা কলেজ বৰ্তমান আমি আছোঁ এতিয়া বৰ্তমান ছয়দুৱা কলেজত ছয়দুৱা কলেজ ছয়দুৱা কলেজ ধান্দা চা নিৰু কলেজত আছোঁ গাইছ আমাক তাই পাৰ্টি দিব গাইছ এই নিৰু এই কলেজখনৰ পৰা পঢ়িব লাগে তাই এৰ পেৰে পলাইছিল থেংক ইউ আৰু 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 ছাৰক দেখি কিনে ছাৰক ক'ব দিছোঁ চাওকচোন ছাৰ মই পঢ়ি সুধি ইমান ডাঙৰ মানুহ হ'লোঁ তপলা দাঙি আহিছোঁ দুটামান ল'ৰা কৈছে আকৌ এই কাহাঁ চে আয়া ইয়াতে বহা বোলো কি কাহাঁ চে আয়া ভাল গ'ল বৰ লাইনটো আহিলেহে গম পাম লাইনটো এতিয়া খাই শুইছিলোঁ পেটটো এনেকুৱা বাজিছে একদম কৰকৰাই দিছে তাৰ কাৰণে চুম্পীক ক'লোঁ চাহ বনা চুম্পী চাহ বনালে এতিয়া ভুজিয়া আৰু গুড়া সান্দৰি চাহ খাই আছোঁ এই অৱস্থা গাইছ এতিয়া আমি গৈ আছোঁ চলে আৰু আমাক ইমান ওপৰত দিছে চাওকচোন এই ইয়াৰ পৰা দেখি নাপায় আমি গৈ আছোঁ চলে আৰু ইয়াতে বহুত ঠাণ্ডা পৰিছে যোৱাটো দুটা পেণ্ডেল আমি ইমান ঠাণ্ডা পোৱা নাই এইটো পেণ্ডেল ঠাণ্ডা হয় হে সৰস্বতী মাতা মোক শক্তি দিয়া মা মই যাতে ভালদৰে গান গাব পাৰোঁ ডাঙৰ দুটা গায়িকা এটা কয় সৰস্বতী বাৰ বাহন কি কিছুমানে যাব ফেঁচা আৰু এই হাতত গীটাৰ বুলি কয় গীটাৰ আৰু হাৰমনিয়াম বুলি কৈছে গীটাৰ বুলি দিনততো আহিবই নাপায় কাৰণ ইয়াতে কলেজৰ ছোৱালী থাকে সিহঁতক দেখি আমাৰ লাজ লাগে ল'ৰা ছোৱালী চব বলেৰত যাই আছোঁ গাইছ আমি বলেৰত যাই আছোঁ আমাৰ দাদা এজনে বলেৰৰ গাড়ীত লৈ মানে নিব আহিছে আমি গৈ আছোঁ এতিয়া আৰু এনেকৈ বহিছোঁ নহয় হেঁচা ঠেলা একদম বেস্তা হৈ গৈছোঁ মই বেছি ভাল লাগছিল গাইছ মানে ফ্ৰক এটা আনিছিলোঁ সেই ফ্ৰকটো ফিৰাব যাওঁ ফ্ৰকটো মানে আৰু মই এটা টপ আনিছিলোঁ আহি পেলাই পিন্ধি আহিছিলোঁ পচন্দ হোৱা নাই সেইকাৰণে ফিৰাব যাবি ভাল লাগছে গাইছ কিন্তু গৰমৰ দিনত পিন্ধা নহয় ঠাণ্ডাৰ দিনত পিন্ধা মোৰ সেই ফ্ৰকটো আনিছিলোঁ যে হাতখন হাতা কিন্তু সেইটো গৰমৰ দিনত নহয় ঠাণ্ডা দিনতো নহয় তাৰ কাৰণে আৰু এতিয়া ঠাণ্ডা দিন শেষে হ'ব কিন্তু দুটা যে স্পৰ্টিং কিনিছিলোঁ সেই দুটা টপ মানে গৰম দিনতো পিন্ধিব পাৰি কিন্তু ফ্ৰকটোতো নোৱাৰি মানে গৰমত পিন্ধিব নোৱাৰিম তাৰমানে আৰু ঠাণ্ডা দিনটো শেষেই হ'ব তাৰ কাৰণে ফ্ৰকটো চেঞ্জ কৰি পেলাই মই বেলেগ লৈ আহিম আৰু আজি মই বাৰ জেকেট পিন্ধিছোঁ সদায় পিন্ধে গালি পাৰি আছে গাইছ তাইৰ কাপোৰ মই নিপিন্ধি কোনে পিন্ধিব কওকচোন আৰু লেতেৰা কৰি দেই কোনে নহয় কোনে তাইৰ কাপোৰ মই নিপিন্ধি কোনে পিন্ধিব মই পিন্ধিব লাগিব ন বিয়া হোৱাৰ পিছত তাই মোকে দিব লাগিব উমা কুকুৰ আছে কৰি আহিলোঁ আৰু এতিয়া যিটো আনিছোঁ নহয় মোৰ বহুত পচন্দ লাগিছে আৰু আপোনালোকক পিন্ধি পিন্ধি দেখাম দিয়কচোন ভ্লগ বনালে আপোনালোকে দেখিয়ে থাকক 90 টকীয়া বস্তু এনেও মই কম দামী বস্তুৱে বিচাৰি ফুৰোঁ ইমান দামী বস্তু আৰু ফেঞ্চিত গ'লেও 50 টকীয়া 100 টকীয়া বিচাৰি ফুৰোঁ বেছি দাম হ'লে নলওঁ লৈছিলোঁ 30 টকীয়া আৰু এতিয়া আহি পালোঁ আমি পেণ্ডেল কেতিয়াবাই আহিছোঁ আমি ৰুমত আকৌ ফিৰি গৈছিলোঁ এতিয়া আৰু নহয় কাপোৰ কিনিব এতিয়া আকৌ আহি আছোঁ পেণ্ডেলত আৰু ইয়াতে চটতে হ'ব ভ্লগ বনাই আছোঁ লাজে পালোঁ
শেষ কৰি আহি এতিয়া ৰুমৰ মই বিচনাৰ ওপৰত আছোঁ আৰু চুম্পি আৰু ভণ্টিয়ে বনাই আছে ভাত আৰু ভাতৰ লগত আছে আলু ভাজি আৰু পাকঘৰত মাছ দিছিলে যে মাছ প্লাষ্টিকত সোমাই লৈ আহিছোঁ টিফিন নিয়া নাছিলোঁ সেইকাৰণে প্লাষ্টিকৰ ভিতৰত মাছ লৈ আহিছোঁ আৰু হিয়ামণিয়ে মানে প্লাষ্টিক লৈ গৈছে পলিথিন লৈ গৈছে বুট আনিবৰ কাৰণে তাতে ভৰাই লৈ গৈছে হেৰি খাব কাৰণে আৰু মই থাল লৈ কিনে ৰখি আছোঁ খাবৰ কাৰণে ৰখি আছোঁ আৰু ভাত পানী খাই পেলাই শুম আৰু আপোনালোকৰ কাৰণে ভিডিঅ' এডিট কৰিব লাগিব ভিডিঅ'খিনি এডিট কৰিম আৰু মই যে থামনেল যে বনাওঁ নহয় মই থামনেল বনাব নাজানো নহয় মোৰ ভাইটিয়ে বনাই দিয়ে মই ভাইটিক কওঁ মোক থামনেল এখন বনাই দিয়ে কি লিখিব লাগে ঠিক মই কওঁ সি বনাই দিয়ে এতিয়া সিয়াক মই ফটো দিব লাগিব কেনেকৈ কি থামনেল বনাওঁ আৰু ভাত পানী খাই লৈ শুই যাওঁ আৰু তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ।